নমস্কাৰ মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছো জ্যোতিষ শাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ যেহেতু আজিও ব্যতিক্ৰম নহয় আমাৰ হৈতে উপস্থিত থাকে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ং তেওঁ আজিৰ দিনটোত উপস্থিত আছে তেওঁ জনাই যাব আজিৰ দিনটোৰ ৰাশিফল দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি ৰাশিফলৰ মাজলৈ যাম তাৰ পূৰ্বে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানিলো হয় আজিৰ গ্ৰহগতি সময় এনে ধৰণৰ বৃহস্পতি মঙ্গল বৃষ ৰাশিত আজি ৰাহু মীন ৰাশিত বহি আছে আজিৰ দিনটো চন্দ্ৰ আৰু শনি কুম্ভ ৰাশিত ৰবি শুক্ৰ কৰ্কট ৰাশিত বহি আছে আজি লগ্ন আৰু বুধ সিংহ ৰাশিত কেতু কন্যা ৰাশিত বহি আছে আজি তিথি কৃষ্ণা চতুৰ্থী শুভন যুগ বৈশ্যবৰ্ণ পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ নৰগণ আজি যাত্ৰা শুভ অৱশ্যে দক্ষিণ দিশত নাই শুভ কৰ্মৰ বাবে দিনটো শুভ ফলদায়ক হ'ব আজিৰ দিনটোত মূলা খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল ওৱান্স এণ্ড কিং অফ সোৰ্ডছ এৰিছ আজি কৰ্মস্থানত মধ্যম ফল দূৰ ভ্ৰমণৰ যুগ আছে ঘৰ বাৰী পৰিকল্পনা কৰিলে উপকৃত হ'ব ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ আজি বিদ্যাত শুভ দাম্পত্য জীৱন শুভময় প্ৰেমত শান্তি থাকিব শুভ কালাৰ বগা হোৱাইট আনলাকি কালাৰ য়েলো এতিয়া বৃষ ৰাশি তৰাছ সোৰ্ছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি কোনো সংবাদে সাংসাৰিক আৰু মানসিক প্ৰশান্তি বৃদ্ধি কৰিব পিছবেলা ভ্ৰমণ নকৰিব ব্যৱসায় বাণিজ্যত বাধা আহিব পাৰে আৰ্থিক খৰচাৰ মাত্ৰা বৃদ্ধি পাব ঘৰুৱা দিশত শান্তি বজাই থাকিব বিদ্যাত বাধা আছে প্ৰেমত শুভ ফল আজি এজন মাউৰা সন্যাসীক আপুনি অকণমান টকা পইচা মানে দক্ষিণা লগতে অকণমান চাই দান কৰক লাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ এছ কালাৰ আদি আনলাকি কালাৰ হ'ব ৰেড কালাৰ মিথুন ৰাশি জেমিনি সোৰ্ছ এণ্ড সোৰ্ছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব আৰ্থিক সা সম্পত্তি লাভ যান বাহনৰ পৰা সতৰ্কতা অৱলম্বন কৰক দাম্পত্যত মধ্যম ফল পাৰিবাৰিক দিশত চিন্তা থাকিব বিদ্যাৰ্থীসকলে নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব প্ৰেমত বাধা আছে ব্লু কালাৰ লাকি আনলাকি কালাৰ হ'ব পাৰ্পল কালাৰ এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি কৰ্মস্থানত কিছু জটিলতাৰ সন্মুখীন হ'ব পাৰে ভ্ৰমণত শুভ যুগ ব্যৱসায় বাণিজ্যত সফলতা আহিব ধন সা সম্পত্তি প্ৰাপ্তিৰ যুগ বিদ্যাত মনোযোগ দিয়াৰ প্ৰয়োজন হ'ব প্ৰেমত শুভ ফল আজি সোণৰ আঙুঠি তৰ্জনীত পিন্ধক লাকি কালাৰ হ'ব গোল্ডেন কালাৰ আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ আমি এখন পত্ৰ লৈ লওঁ এইখিনিতে পত্ৰখনত তেওঁ জানিব বিচাৰিছে যে ঘৰখনৰ উন্নতিৰ বাবে কি কৰিব লাগিব পূজা পাতল কৰিব লাগিব কেনেধৰণৰ গ্ৰহগতি অলপ তেওঁ চাই দিব দিছে ঘৰখনৰ উন্নতি আৰু শান্তিৰ বাবে ভগৱানৰ আসনৰ দক্ষিণ ফালে হনুমানৰ ফটো লগাওক আৰু পঞ্চমুখী হনুমান হ'লে বেছি ভাল প্ৰত্যেক মঙ্গলবাৰে হনুমানজীৰ ফটোত অকণমান গোলাপীয়া সেন্দুৰ লগতে তুলসী পাতৰ মালা এডাল পিন্ধাওক আৰু কমপক্ষে 16টা মঙ্গলবাৰ কৰক লগতে হনুমানৰ লকেট এটা আপুনি নিজে পিন্ধক পাৰিলে তামৰ আঙুঠি এটা পিন্ধক মঙ্গলবাৰে দিনা আপুনি মিছা কথা নক'ব দান ধ্যান যিমান পাৰে কৰক তেতিয়া ভাল হ'ব আৰু কাৰো মনত মঙ্গলবাৰ দিনটোত কষ্ট নিদিব পাৰিলে সদায় হনুমান চালিচা পঢ়ক তেতিয়া ঘৰখনৰ উন্নতি হ'ব আৰু শান্তি লভিব আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাম হয় এতিয়া সিংহ ৰাশি লিঅ' ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি আৰ্থিক দিশত মধ্যম ফল কৰ্মস্থানত আশা কৰা মতে সফলতা পাব গুণী ব্যক্তিৰ দৰ্শনে প্ৰেৰণা দিব স্বাস্থ্য পাতি মধ্যম পাৰিবাৰিক সমস্যাৰ সমাধান বিদ্যাত সফলতা পাব প্ৰেমত আনন্দ থাকিব হোৱাইট কালাৰ লাকি আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ এতিয়া আহিছোঁ কন্যা ৰাশিলৈ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি বিভিন্ন সংবাদৰ লগত যোগাযোগ আদিত আনন্দ লাভ কৰ্মৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধি ব্যৱসায় বাণিজ্যত উন্নতি বিদ্যাত শুভ প্ৰেম আৰু দাম্পত্য জীৱনত শান্তি বজাই থাকিব পিংক কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব য়েলো কালাৰ এতিয়া তুলা ৰাশি সোৰ্ছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব শৰীৰত থকা পুৰণা বেমাৰ আজাৰৰ পৰা মুক্ত হ'ব যান বাহন ক্ৰয় কৰিব পাৰে ভ্ৰমণত বাধা আহিব পাৰে বিদ্যাত শুভ ফল ব্যৱসায় বাণিজ্যত লোকচান হোৱাৰ সম্ভাৱনা আজি খৰচাৰ মাত্ৰা বৃদ্ধি পাব প্ৰেমত শুভ ফল আজিৰ দিনটোত তুলা ৰাশিৰ ব্যক্তিসকলে শিৱলিংগত এৱা গাখীৰ দান কৰক ভাল হ'ব দান দক্ষিণা কৰক ভাল হ'ব ৰেড কালাৰ লাকি আনলাকি কালাৰ হ'ব ব্লু কালাৰ এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰ্পিঅ' কাপছ এণ্ড পেজ অফ সোৰ্ছ এই দুখন কাৰ্ড মতে আজি অত্যাধিক পৰিশ্ৰম হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত শুভ যুগ দূৰ ভ্ৰমণ কৰিব পাৰে স্বাস্থ্য পাতিৰ উন্নতি ব্যৱসায় বাণিজ্যত সমস্যাৰ সন্মুখীন হ'ব পাৰে ঘৰুৱাত শুভ বিদ্যাত চিন্তা থাকিব প্ৰেমত বাধা আহিব পাৰে লাকি কালাৰ য়েলো কালাৰ
আনলাকি কালাৰ হ'ব হোৱাইট কালাৰ। আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাম। দাদা, বিষয় কি লৈ আহিছে আজি? হয়, আজিৰ বিষয় হৈছে নাগ পঞ্চমী। আজি যেতিয়া নাগ পঞ্চমী, গতিকে নাগ পঞ্চমীৰ বিষয়ে কওঁ। নাগ পঞ্চমী হিন্দু পৌৰাণিক কাহিনী অনুসৰি কৃষ্ণই এবাৰ যমুনা নদীৰ ধাৰত খেলি থাকোঁতে তেওঁৰ বলটো নদীৰ ধাৰত এজোপা গছৰ ডালত লাগি আটকি যায়। বল উদ্ধাৰৰ বাবে কৃষ্ণ নদীত পৰি যায় আৰু কলিংগ নামৰ এডাল সাপে তেওঁক আগুৰি ধৰে। যেতিয়া সাপে বুজিব পাৰে যে কৃষ্ণ কোনো সাধাৰণ শিশু নহয় আৰু কৃষ্ণক অনুৰোধ কৰে যে তেওঁক যাতে হত্যা নকৰে, কৃষ্ণই প্ৰতিশ্ৰুতি দিয়ে সেই সাপক ৰক্ষা কৰিছিলে যাতে সাধাৰণ মানুহ সেই সাপৰ বাবে বিপদত নপৰে। নাগ পঞ্চমী কৃষ্ণৰ বিজয়ক চিহ্নিত কৰাৰ কাৰণে উদযাপিত কৰা হয়। বালিৰে তৈয়াৰী সাপৰ মূৰ্তি পূজা কৰা হয় আৰু গৰুৰ গাখীৰ, ধান আৰু দুৰ্বা নিবেদন কৰা হয়। বিশ্বাস মতে শিৱই সাপক ভাল পায় বাবে শিৱক সন্তুষ্ট কৰাৰ বাবে সাপৰ মুদ্ৰা পূজা কৰা হয়। সেইদিনা নাগ দেৱতাৰ পূজা কৰিলে ৰাশিচক্ৰত ৰাহু আৰু কেতুৰ বাধাবিলাক দূৰ হয়। এই পূজাত কল্যাণবৰ্ণ দুৰ্যোগ কটা যায়। নাগ পঞ্চমী নিষ্ঠাৰে পালন কৰি নাগদেৱে গোপনে ব্যক্তিৰ সম্পদসমূহ ৰক্ষণাবেক্ষণ দিয়ে। নাগ পঞ্চমীৰ দিনা পূজা কৰিলে জীৱনত ধন সম্পদ ও সমৃদ্ধি লাভ কৰে। নাগ পঞ্চমীৰ উপবাসৰ চতুৰ্থীৰ একবেলা আহাৰৰ পিছতে পঞ্চমীৰ বাবে নাগ দেৱতাৰ মূৰ্তি স্থাপন কৰিব লাগে। জ্যোতিষশাস্ত্ৰ মতে পঞ্চমী তিথিৰ অধিপতি হ'ল নাগ দেৱতা, গতিকে এইদিনা সৰ্পপূজাৰ বিশেষ তাৎপৰ্য আছে। এইদিনা ব্ৰাহ্মণক দান কৰাত কল্যাণ কৰা বুলি বিবেচিত। খুব সুন্দৰকৈ তেওঁ ভিডিঅ'টোৰ জৰিয়তে জনাইছে যে নাগ পঞ্চমী কি বা নাগ পঞ্চমীত কেনেদৰে নীতি নিয়মৰ মাজেৰে পালন কৰিব লাগে, পূজা পাতল নহয় জানো, আটাইখিনি কথা খুব সুন্দৰকৈ তেওঁ কৈছে। সকলো নিশ্চয়কৈ উপকৃত হ'ব এই ভিডিঅ'টোৰ জৰিয়তে। আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ। হয়, এতিয়া মই দুখন কাৰ্ড লৈছোঁ। ধনু ৰাশি, ওৱান্স এণ্ড শ্বৰ্টছ, চেক্ৰেটাৰিয়াছ। আজি কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল, ব্যৱসায় বাণিজ্যত লোকচান হোৱাৰ সম্ভাৱনা, খৰচৰ মাত্ৰা বৃদ্ধি পাব। আজি বিভিন্ন চিন্তাই মনত অস্থিৰতা বৃদ্ধি কৰিব। শৰীৰৰ প্ৰতি যত্ন লওক। বিদ্যাত নতুন সা সুবিধা আহিব। প্ৰেমত শুভ ফল। লাকি কালাৰ ব্লেক কালাৰ, আনলাকি কালাৰ হ'ব ব্লু কালাৰ। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত অধিক লাভৱান হ'ব পাৰে। আৰ্থিক দিশত শুভ ফল। কৰ্মস্থানত ব্যস্ততা বৃদ্ধি পাব। গোপন শত্ৰুৱে ক্ষয়ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে। ষ্টীলৰ আঙুঠি পিন্ধক। প্ৰেমত শুভ ফল। অৱশ্যে আবেলি পৰত প্ৰেমৰ ক্ষেত্ৰত মতানৈক্য থাকিব। লাকি কালাৰ হ'ব পাৰ্পল কালাৰ, আনলাকি কালাৰ হ'ব ৰেড কালাৰ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, একুৰিয়াছ, শ্বৰ্টছ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে আজি হঠাৎ অৰ্থ লাভৰ যুগ। জটিল সমস্যাৰ পৰা মুক্ত হ'ব। মানসিক শান্তি বজাই থাকিব। সন্তানৰ শুভ। কৰ্মৰ ফলত মান সন্মান বৃদ্ধি। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। প্ৰেমত সাৱধান হওক। ক্ৰীম বৰণটো শুভ। আনলাকি কালাৰ হ'ব গল্ডেন কালাৰ। এতিয়া আহিছোঁ মীন ৰাশিলৈ, ওৱান্স এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ। ব্যৱসায় বাণিজ্যত শুভ ফল। পাৰিবাৰিক শান্তি বজাই থাকিব। বিদ্যাত মধ্যম ফল। বন্ধুৰ পৰা আনন্দ লাভ। প্ৰেমত শুভ ফল। আজিৰ দিনটো যিমান পাৰে দান ধ্যান কৰক। গ্ৰীণ কালাৰটো ইউজ কৰক। আনলাকি কালাৰ হ'ব পিংক কালাৰ। আমি অনুষ্ঠানটি শেষ কৰিম। দাদা, ঠিকনাটো এবাৰ জনাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰাই বিদায় লৈছোঁ। আপোনালোকে চাই থাকিব প্ৰাগ নিউজ। ধন্যবাদ।